কি চলি আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৬-৭টাকৈ পদ খালি থকাৰ পিছতো কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ অসমৰ ভিতৰতে এখন পুৰণি এই চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসকৰ লগতে প্ৰয়োজনীয় মেচিন যতে ততে দেখা যায় জাবৰৰ ডোম চিকিৎসালয়খনত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰোগী তথা অভিভাৱকসকলৰ আমি আপোনালোকক দেখুৱাইছো চিকিৎসালয়খনৰ এই কদৰ্যময় ৰূপ এই কদৰ্যময় অৱস্থাত যেতিয়া এগৰাকী ৰোগীৰ চিকিৎসা চলিব তেনেহলে সেই ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা উন্নতি হোৱাৰ হলনি অৱনতিহে যে ঘটিব হিয়া এক প্ৰকাৰ নুই কৰিব নোৱাৰি আপোনালোকে দেখিছে কি কদৰ্যময় পৰিবেশত চিকিৎসা চলি আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনত আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদে এই মুহূৰ্তত মই উপস্থিত আছো শিৱসাগৰৰ একমাত্ৰ চিকিৎসাৰ ভৰসাস্থলী শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু এই অসামৰিক চিকিৎসালয়খনৰ পোনপ্ৰথমে এক পৰিৱেশ দেখাবলৈ এই মুহূৰ্তত মই সতীৰ্থক অনুৰোধ জনাইছো খোৱাৰ পানীৰ ব্যৱস্থা আছে কিন্তু কোনো ধৰণৰ টেপৰ ইয়াত সুব্যৱস্থা নাই যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যিসকল ৰোগী বা ৰোগীৰ লগত থকা যিসকল অভিভাৱক আছে তেওঁলোকে এটুপি খোৱাৰ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশটো এই যি পানী যোগান আঁচনি পানী যোগান দুটাকৈ ইয়াত পানী খোৱাৰ পানীৰ বাবে আচলতে ব্যৱস্থা কৰিছে কিন্তু খোৱাৰ পানীৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত নাই এই মুহূৰ্তত পৰিৱেশটো দেখিছে আমাৰ সতীৰ্থক আছে সতীৰ্থক কিছু আগলৈ আহি মই আৰু পৰিৱেশ আছে এই চিকিৎসালয়খনৰ পৰিৱেশটো দেখাবলৈ দুটাকৈ খোৱা পানী যোগানত আচলতে যোগান ধৰিছে যদিও কোনো ধৰণৰ কাম নাই আৰু এই মুহূৰ্তত সতীৰ্থক ইয়াৰ দ্বিতীয়টো যি খোৱা পানী যোগান তাত স্পষ্ট আকাৰে লিখা আছে যে কেৱল খোৱাৰ বাবে পানী ব্যৱহাৰ কৰক বুলি কিন্তু খোৱাৰ কাৰণে যি পানী ব্যৱহাৰ কৰক বুলি যি কথা লিখি থৈছে সেই কথাৰ কোনো আচলতে গুৰুত্ব নাই কাৰণ ইয়াৰ যদি খোৱাৰ বাবে আপুনি যদি পানী ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে আপোনাৰ ইয়াৰ একমাত্ৰ সতীৰ্থক পৰিৱেশটো দেখাবলৈ কিছু আগলৈ গৈ পৰিৱেশটো দেখাবলৈ এই মুহূৰ্তত অনুৰোধ জনাইছোঁ যিহেতু পানী খোৱাৰ বাবে ব্যৱহাৰ কৰিব কৈছে কিন্তু কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই যাৰ পৰিপ্ৰেক্ষিতত আচলতে ইয়াৰ ৰোগী হওক বা ইয়াৰ ৰোগীৰ লগত থকা যিসকল অভিভাৱক হওক তেওঁলোকে আচলতে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে যিখন চিকিৎসালয় আচলতে এই মুহূৰ্তত পৰিৱেশটো আচলতে এই মুহূৰ্তত সতীৰ্থ আছে সতীৰ্থক এক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ যিহেতু ইয়াৰ খোৱা পানীৰ বাবে এইদৰে আচলতে ৰোগীয়ে লগত লৈ আহিবলগীয়া হয় তেওঁলোকে যিদৰে আচলতে এই মুহূৰ্তত সামগ্ৰিক যি শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ পৰা সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ ইয়াৰ আচলতে চিকিৎসকসকল বা ইয়াৰ যিসকল এই মুহূৰ্তত যদি এটা কথা উল্লেখ কৰোঁ প্ৰায় 28টাকৈ পদ আছে এই শিৱসাগৰ অসামৰিক চিকিৎসালয়খনত 28টা পদৰে প্ৰায় 7টা পদ ইতিমধ্যে খালী হৈ আছে মাত্ৰ 22জন চিকিৎসকে এই যি শিৱসাগৰ অসামৰিক চিকিৎসালয় আচলতে শিৱসাগৰবাসী ৰাইজৰ বাবে একমাত্ৰ ভৰসাৰ স্থলী এই শিৱসাগৰ অসামৰিক চিকিৎসালয় কিন্তু এই অসামৰিক চিকিৎসালয়খনৰ যি পৰিৱেশটো এই মুহূৰ্তত দেখিলে আপুনি আচলতে সচকিত হৈ পৰিব স্থানীয় আচলতে জিলা প্ৰশাসন হওক বা দল সংগঠনসকলে তেওঁলোকক জিলা প্ৰশাসনক বাৰম্বাৰ নিবেদন জনাই অহাৰ পিছতো এই চিকিৎসালয়খনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই যিহেতু শিৱসাগৰ ৰাইজৰ বাবে একমাত্ৰ ভৰসাৰ স্থলী এই শিৱসাগৰ অসামৰিক চিকিৎসালয়খন আৰু এই মুহূৰ্তত দল সংগঠনৰ কিছু বিষয়ববীয়া আছে আমি তেওঁলোকৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰিম বাৰে দাবী জনাই আহিছে শিৱসাগৰৰ একমাত্ৰ চিকিৎসাৰ ভৰসাৰ স্থলী হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয় যিসকল দৰিদ্ৰ লোক তেওঁলোকৰ একমাত্ৰ ভৰসাস্থলী শিৱসাগৰ অসামৰিক চিকিৎসালয় কিন্তু চিকিৎসালয়খনৰ পৰিৱেশ ইতিমধ্যে আপুনি দেখিছে কেমেৰাও দেখিছে অসমবাসী ৰাইজেও দেখিব কি ক'ব এই মুহূৰ্তত নিশ্চিতভাৱে শিৱসাগৰ জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয় এখন জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় অতিকৈ দুখ লগা ইয়াৰ পৰিৱেশ আচলতে দৈনিক ইয়াত হাজাৰ ৰোগী আচলতে চিকিৎসাৰ বাবে আহে কিন্তু ইয়াত যিসমূহ ন্যূনতম আচলতে সা সুবিধাবোৰ দিব লাগিছিলে সেইখিনি আচলতে ৰোগী বা আত্মীয়ক দিয়াৰ ক্ষেত্ৰত আচলতে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আমি অসমীয়া যুৱ মঞ্চই এই যি কাম কাজক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আপোনালোকে ইতিমধ্যে দেখিছেই খোৱা পানীৰ নামত আচলতে ফলকবোৰ ওলমি আছে ডাঙৰকৈ লিখা আছে যে পানীয়েই প্ৰাণীৰ প্ৰাণ ইয়াক অপচয় নকৰিব কিন্তু অকল কেৱল মাত্ৰ ফলকবোৰ আছে 2-3টা স্থানত আপোনালোকে দেখিছে খোৱা পানীৰ ব্যৱস্থা বুলি ডাঙৰকৈ লিখা আছে কিন্তু তাত টেপৰ কোনো ব্যৱস্থা নাই কেৱল মাত্ৰ পাইপ কিডালহে মানে খাৰা হৈ ৰখি আছে গতিকে আমি জিলা প্ৰশাসন লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষক আমি সজোৰে দাবী জনাইছোঁ যে অনতি বিলম্বে চিকিৎসালয়ৰ ৰোগীসকলৰ এই যিসমূহ ন্যূনতম সুবিধা পাব লাগে এইখিনি ব্যৱস্থা গ্ৰহণ কৰক আৰু সমান্তৰালকৈ ইয়াত ইতিমধ্যে আমি গম পাইছোঁ যে
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এতিয়াও প্ৰায় 7-8টা চিকিৎসকৰ পদ খালী হৈ আছে গতিকে যাৰ আচলতে জমৰ যাতনা ভোগ কৰিছে শিৱসাগৰৰ বিভিন্ন ৰোগীসকলে গতিকে অতি শীঘ্ৰে অসম চৰকাৰে এইসমূহ পদ পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই বিভিন্ন দল সংগঠনৰ সহযোগত আৰু ৰাইজৰ সহযোগত আমি বৃহৎ আন্দোলনৰ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম নিশ্চয়কৈ এই মুহূৰ্তত যি আচলতে ইয়াত স্পষ্ট আকাৰে লিখি দিয়া হৈছে যে পানী প্ৰাণীৰ প্ৰাণ ইয়াক অপচয় নকৰিব অপচয় কৰিব কিন্তু ইয়াত কৰিবৰ কাৰণে এটুপি আৰু ফলক লগাই থোৱাৰ পিছত ইয়াত কোনো ধৰণৰ সুব্যৱস্থা নাই যাৰ পৰিপ্ৰেক্ষিতত আচলতে ৰোগী হওক বা ৰোগীৰ লগত থকা যিসকল অভিভাৱক হওক তেওঁলোকে ইয়াৰ পৰা এক বিশুদ্ধ খোৱা পানীৰ বাবে অভাৱ হোৱা গৈছে মই ভিতৰৰ কিছু পৰিৱেশটো দেখাবলৈ এই মুহূৰ্তত সতীৰ্থ আছে সতীৰ্থক কিছু ভিতৰৰ পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ ক'ম যিহেতু আমি ভিতৰ ভাগলৈ যাম ইয়াৰ যিসমূহ বাথৰুম হওক বা যিসমূহ ইয়াৰ চিকিৎসালয়খনৰ বিশেষকৈ আমি বাৰম্বাৰ কৈছোঁ যে দৰিদ্ৰ লোকসকলৰ একমাত্ৰ ভৰসাস্থলী এই যি অসামৰিক চিকিৎসালয়খন সেই চিকিৎসালয়খন আৰু এই মুহূৰ্তত যদি পৰিৱেশটো চাই তেতিয়াহ'লে আপুনি দেখিব চিকিৎসালয়খনৰ ভিতৰত কুকুৰৰ পৰা আদি কৰি চিকিৎসালয়খনৰ ভিতৰত বিভিন্ন যিসমূহ আচবাব আছে সেই আচবাবসমূহ ইতিমধ্যে জৰাজীৰ্ণ অৱস্থাত আছে আৰু তাৰ সমান্তৰালভাৱে যদি আপুনি চিকিৎসালয়খনৰ বাথৰুমসমূহ চাই বা বাথৰুমসমূহ যথেষ্ট কদৰ্যময় এক পৰিৱেশ ডাষ্টবিনসমূহ যদি চাই ওপৰতে লিখা আছে চিকিৎসালয়ৰ ভিতৰত তামোল খাই পিক নেপেলাব কিন্তু তাৰপিছতো যদি আপুনি ডাষ্টবিনসমূহ চাই ডাষ্টবিনসমূহ চালে গম পাব কি কদৰ্যময় পৰিৱেশত মাজত আচলতে চিকিৎসা চলি আছে শিৱসাগৰ জিলাত আৰু শিৱসাগৰৰ যদি সদৰৰ যদি আপুনি চাই একমাত্ৰ ভৰসাস্থলী দৰিদ্ৰ লোকৰ একমাত্ৰ ভৰসাস্থলী এই যি অসামৰিক চিকিৎসালয় সেই অসামৰিক চিকিৎসালয়খনৰ পৰিৱেশটো এই মুহূৰ্তত সতীৰ্থক কিছু আগলৈ আহি পৰিৱেশটো চিকিৎসালয়খনৰ সামগ্ৰিক যি পৰিৱেশটো এই পৰিৱেশটো ইতিমধ্যে যথেষ্ট জৰাজীৰ্ণ হৈ গৈছে বহু পুৰণি এখন চিকিৎসালয় হ'লেও আচলতে চিকিৎসালয়খনৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে জিলা প্ৰশাসন হওক বা ইয়াৰ যি হস্পিটেল কৰ্তৃপক্ষ হওক যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই মুহূৰ্তত পৰিৱেশটো এইদৰে আচলতে সম্পূৰ্ণ যি আচলতে এইখনৰ যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট এই মুহূৰ্তত দিবলৈ প্ৰতিনিধি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰা হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুজাক্কিৰ আমাক পোনপটীয়াকৈ সেই চিকিৎসালয়খনৰ দুৰৱস্থাৰ ছবিখন দেখুওৱাৰ বাবে